মেডিল্যান্ড হেলথ এণ্ড মেটাৰনিটি ক্লিনিক বৃহত্তৰ অঞ্চলটোত সুচিকিৎসাৰ সুবিধাৰ্থে নতুনকৈ নিৰ্মাণ হোৱা মেডি হেল্থ এণ্ড মেটাৰনিটি ক্লিনিকত আজি প্ৰথমবাৰৰ বাবে উক্ত ক্লিনিকত বোন মেৰো এস্পিৰেশ্যন টেষ্ট সফলতাৰে সম্পন্ন কৰা হয়। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগীসকলক উৎকৃষ্ট চিকিৎসা সেৱা আগবঢ়াই গৈছে। ইতিমধ্যে সুদূৰ দিল্লীৰ নিউৰলজি বিশেষজ্ঞৰ লগত যোগাযোগ হৈ আছে আৰু অতি কম দিনৰ ভিতৰত তেখেতসকলে মেডি হেল্থ মেটাৰনিটি ক্লিনিকত উপলব্ধ হ'ব। ইতিমধ্যে নেপালৰ চকু বিশেষজ্ঞ দলে চিকিৎসা সেৱা চলাই আছে। নিউজ ডেস্ক শোণিতপুৰ লাইভ। আমি বোন মেৰো এস্পিৰেশ্যন আজি আমি আৰম্ভ কৰিছোঁ মেডিল্যান্ড হস্পিটেলত আৰু বোন মেৰো এস্পিৰেশ্যন খুব কমকৈ এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টত কৰা হয়। বহুত জেগাত ইয়াতে এতিয়াও বহুত জেগাত ষ্টাৰ্ট হোৱা নাই। আমি এইটো চেষ্টা কৰিছোঁ আজি আৰু ছাকচেছফুলো হৈছে। নমস্কাৰ, মেডিল্যান্ড হেল্থ এণ্ড মেটাৰনিটিৰ ফালৰ পৰা আমি পোনপ্ৰথমে আপোনালোকে ধন্যবাদ জনাইছোঁ। আজি আমি বহুত ডাঙৰ এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। শোণিতপুৰ জিলাত বহুত কম সংখ্যক ঠাইত যিটো টেষ্ট হয় বোন মেৰো এস্পিৰেশ্যন টেষ্ট, সেইটো পোনপ্ৰথমবাৰৰ বাবে আমাৰ মেডিল্যান্ড হেল্থ এণ্ড মেটাৰনিটি ক্লিনিকত উপলব্ধ হৈছে। আজি প্ৰথমবাৰ আমি টেষ্টটো কৰিবলৈ সক্ষম হৈছোঁ আৰু কৰিবলৈ পাই আমি সঁচাকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ। বৰ্তমান সময়লৈকে মেডিল্যান্ড হেল্থ এণ্ড মেটাৰনিটি ক্লিনিকত প্ৰায় 30জন অভিজ্ঞ ডক্টৰে নিজৰ চিকিৎসা সেৱা আগবঢ়াই গৈছে। ইয়াৰে ভিতৰত আমি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে বৰ্তমান সময়লৈকে গুৱাহাটীৰ GNRC হস্পিটেলৰ পৰা সঞ্জয় পাল ইউৰলজিষ্ট, ইউৰো এণ্ড কিডনী হস্পিটেলৰ পৰা শৈলেন্দ্ৰ পাল, তেখেত আমাৰ মাজত আহি আছে। তেখেতসকলে নিজৰ যিখিনি স্বাস্থ্য সেৱা আগবঢ়াই গৈছে আৰু ইয়াতকৈ আটাইতকৈ ডাঙৰ কথা হৈছে খুব কম সময়ৰ ভিতৰত আপোনালোকে মেডিল্যান্ড হেল্থ এণ্ড মেটাৰনিটি ক্লিনিকত আপোনালোকে নিউৰলজি তথা নিউৰো চাৰ্জন দিল্লীৰ পৰা আমি যোগাযোগ কৰিছোঁ, তেখেতসকল আহিব। আৰু ইতিমধ্যে নেপালৰ অভিজ্ঞ চকু বিশেষজ্ঞসকলে আহি নিজৰ স্বাস্থ্য সেৱা আগবঢ়াই গৈছে আৰু প্ৰত্যেকটো সপ্তাহতে আমাৰ অভিজ্ঞ ডক্টৰসকল থাকে। আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনালোকে যিটো ডিপাৰ্টমেণ্টৰ ডক্টৰ বিচাৰে ইয়াত উপলব্ধ হ'ব। ফিজিঅ'থেৰাপিৰ ক্ষেত্ৰত আমি এক সুন্দৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। ফিজিঅ'থেৰাপিৰ যিসকল পেচেণ্ট এতিয়ালৈকে আহিছে প্ৰত্যেকজন ৰোগীয়ে সুখী, নিজে থেৰাপি লৈ তেওঁলোকে আগত যিখিনি অসুবিধা পাইছে তাৰ পৰা বহুতখিনি পৰিত্ৰাণ পাইছে। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আমি যিখিনি কৰিব লগা আছিলে বৰ্তমান সময়লৈকে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আগন্তুক সময়ত আমি ইয়াতকৈ অত্যাধুনিক স্বাস্থ্য সেৱা দিবলৈ আমি চেষ্টা কৰি যাম আৰু অভিজ্ঞ ডক্টৰসকলক আমি যোগাযোগত আছোঁ আৰু যিমান পাৰোঁ আমি ভাল অভিজ্ঞ ডক্টৰ আনিবলৈ আমি চেষ্টা কৰি যাম। ধন্যবাদ। মোৰ নাম বাবুল সিং হৰাই, মই ইয়াৰে লোকেল বৰঘাটৰ বাসিন্দা। মই ভৰিৰ বিষৰ কাৰণে বহুদিন ধৰি ভুগি আছিলোঁ। মই বেংগালুৰুতো ট্ৰিটমেণ্ট কৰিছোঁ, গুৱাহাটীতো ট্ৰিটমেণ্ট কৰিছোঁ, শ্বিলঙতো ট্ৰিটমেণ্ট কৰিছোঁ। কিন্তু ভাবিলোঁ মোৰ বন্ধু এজনে ক'লে যে ইয়াত থেৰাপি লৈ চাওক, থেৰাপিটো যদি অলপ আৰাম পায়। ওচৰত আছে, থেৰাপিটো লৈ আছোঁ। প্ৰথম দিনাতো মই খোজকাঢ়ি আহি নোৱাৰিছিলোঁ, দুজনে ধৰি মোক লৈ আহিছিলে। এতিয়া আজি 10-12 দিন হৈ গ'ল মই থেৰাপি লৈ বহুতখিনি পাইছোঁ আৰু গৈছোঁ।